গোলাঘাটৰ 21টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠন, নাগৰিক সমাজ, অধিবক্তা সমাজ, চিভিল ছ'চাইটি সকলোকে লৈ গঠিত জাতীয় জনগোষ্ঠীয় ঐক্য সমন্বয় মঞ্চ গোলাঘাটৰ উদ্যোগত আজি দুৰ্গা পূজাৰ প্ৰথমটো দিনতে আমি সকলো ৰাইজকে শুভেচ্ছা জনাই জুবিন দাই যাতে ন্যায় পায়, জুবিন দাৰ ন্যায়ৰ দাবীত সকলো স্তৰৰ ৰাইজে ঐক্যবদ্ধ হৈ যি আমি সংগ্ৰাম আৰম্ভ কৰিছোঁ সমগ্ৰ অসমীয়া মানুহে, সেই সংগ্ৰামখন যাতে কোনো কাৰণত স্তিমিত হৈ নাযায়। দুৰ্গা পূজাৰ ৰং ৰহস্যৰ মাজত আমি যাতে জুবিন দাৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বিষয়টো যাতে কোনো কাৰণত কিঞ্চিত মানুহ যাতে তল পৰি নাযায়, সেইকাৰণে আমি সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সংগ্ৰামৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজি আমি ইয়াত গণস্বাক্ষৰ কাৰ্যসূচী শুভাৰম্ভ কৰিছোঁ। আমাৰ ইয়াত জ্যেষ্ঠ সাংবাদিক গোলাঘাটৰ আপোনালোক সকলোৱে জানে, দীপেন দত্ত ডাঙৰীয়া, অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া, বিশিষ্ট ব্যৱসায়ী এলভিছ বৰুৱা ডাঙৰীয়া, ৰাণা কলিতা ডাঙৰীয়াকেও মুখ্য কৰি বহু বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিছে। আমাৰ এটাই কথা যে আমি অসমীয়া মানুহে বিচাৰিছোঁ, অসমৰ মানুহে বিচাৰিছোঁ, ভাৰতবৰ্ষৰ মানুহে বিচাৰিছোঁ যে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ৰহস্য, মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'বই লাগিব। যিবিলাক কথা ইতিমধ্যে চৰ্চা হৈ আছে, যিবিলাক ৰাইজৰ সন্দেহ যে চৰকাৰে সঠিক পথত এই তদন্ত প্ৰক্ৰিয়া নিছে নে নাই নিয়া, যিবিলাক কথা আমাৰ মনত, ৰাইজৰ মনত উত্থাপন হৈ থকা প্ৰশ্ন, সেই কথা বতৰাবিলাক আচলতে আমি আশ্বস্ত হ'ব পৰাকৈ চৰকাৰে সেই ধৰণে পদক্ষেপবিলাক লোৱা নাই। প্ৰথম কথা, আপোনালোক সকলোৱে জানে যে ইণ্টাৰপলৰ জৰিয়তে তদন্ত বা CBIৰ জৰিয়তে তদন্ত, কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে তদন্ত, সেই কথাটো আজিলৈকে চৰকাৰে সেই তদন্ত হস্তান্তৰ নকৰিলে। দ্বিতীয়তে, আপোনালোক সকলোৱে জানে যে চৰকাৰে কৈছিল যে পৰিয়াল তথা তেখেতৰ পত্নী জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নী গৰিমা গাৰ্গে যি ক'ব সেইমতে তেওঁলোকে আগবাঢ়িব, আৰু গৰিমা গাৰ্গে আচলতে সেই ধৰণৰ তদন্ত যেন বিচৰা নাই তেনেকুৱা এটা নেৰেটিভ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব বিচাৰিছিলে। কিন্তু আজি আমি সকলোৱে দেখিছোঁ, আজি আদ্য শ্ৰাদ্ধৰ দিনা গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে স্পষ্টকৈ নাম উল্লেখ কৰি কৈছে যে শ্যামকানু মহন্তৰ অৱহেলাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মা, যিগৰাকীয়ে জানিছিল যে জুবিন গাৰ্গক পানী আৰু জুইৰ ওচৰলৈ নিব নালাগিছিল, সময়মতে ঔষধ খুৱাব লাগিছিল, কেয়াৰটেকাৰ হিচাপে, মেনেজাৰ হিচাপে অনবৰতে তেওঁ আছিল, আৰু তেওঁ ভৰসাতে জুবিন গাৰ্গ ডাঙৰীয়াক গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰলৈ পঠোৱা বুলি কৈছিল। এই আটাইবিলাক কথা আজি স্পষ্টকৈ কৈছে। গতিকে আনকি তেখেতৰ লগত যোৱা সকলো প্ৰতিগৰাকী ব্যক্তিকে তদন্তৰ আওতালৈ অনাৰ আহ্বান জনাইছে, ছিংগাপুৰৰ অসমীয়া সমাজকো তদন্তৰ আওতালৈ অনাৰ আহ্বান জনাইছে, আমি সকলোৱে আজি দেখিছোঁ। আৰু তাতকৈ ডাঙৰ কথা, গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে আজি কেইবাটাও ডাঙৰ কথা কৈছে। যি ঠাইত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হৈছে সেই ঠাই অতি ভয়াৱহ ঠাই বুলি কৈছে, যি ঠাইলৈ ছিংগাপুৰৰ বাসিন্দাসকল যাবলৈ ভয় কৰে, সেই ঠাইলৈ গ'লে মানুহৰ স্বাভাৱিকতে মৃত্যু হয় বুলি কৈছে। তাৰ মানুহে বিশ্বাস কৰে যে সেই ঠাই এটা ভৌতিক ঠাই, গতিকে সেই ঠাইলৈ সাধাৰণতে তাৰ মানুহ নাযায়, গতিকে সেই ঠাইলৈ কিয় জুবিন গাৰ্গক লৈ যোৱা হৈছিল, এই গোটেই কথা বতৰাবিলাক আহিছে। ইয়াৰ সমান্তৰালভাৱে আমি দেখিছোঁ যে ৰাজ সাক্ষী বুলি আমি ক'ব পাৰোঁ যে জুবিন গাৰ্গক যে শ্যামকানু মহন্ত হতে পণ্য হিচাপে, কমডিটি হিচাপে ব্যৱহাৰ কৰি আহিছিল, সেই কথাটো সাক্ষী হিচাপে সৃজনী ভাস্বতী মহন্ত, শ্যামকানু মহন্তৰ ভতিজী, তেওঁ নিজ কাণেৰে শুনা বুলি চৰ্চা কৰি থকা ইতিমধ্যে তেওঁ ৰাজহুৱাকৈ ছ'চিয়েল মিডিয়াত কৈছে। গতিকে ইমানখিনি কথা আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাজহুৱাকৈ জনাইছোঁ যে এই যে অৱহেলাৰ কাৰণে মৃত্যু হ'ল, সেই বিষয়টো অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তা, অংশুমান বৰা, বিজন মহাজন ডাঙৰীয়া আমি সংবাদ মাধ্যমত কোৱা শুনিছোঁ যে এয়া ক্ৰিমিনেল নেগলিজেঞ্চ। এয়া কেৱল নেগলিজেঞ্চ নহয়, অৱহেলা নহয়, অপৰাধমূলক অৱহেলা, ক্ৰিমিনেল নেগলিজেঞ্চ। গতিকে ক্ৰিমিনেল নেগলিজেঞ্চ হ'লে কিয় শ্যামকানু মহন্ত হাৰি যাব, কিয় শ্যামকানু মহন্তক পূজাৰ ছুটি দিয়া হ'ব, শ্যামকানু মহন্তক কিয় সাধাৰণ অপৰাধীৰ দৰে চুচৰাই গ্ৰেপ্তাৰ কৰা হোৱা নাই, এই গোটেই কথা বতৰাবিলাক ৰাইজে এতিয়া সন্দেহৰ দৃষ্টিৰে চাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ৰবাত নহয় ক'ৰবাত মহন্ত পৰিয়ালৰ প্ৰতি দৰদ নেকি, বা ইমান দিনে ডনাৰ মিনিষ্ট্ৰীৰ পৰা ধৰি আপোনাৰ টুৰিজিম মিনিষ্ট্ৰীৰ পৰা ধৰি দীৰ্ঘদিন ধৰি শ্যামকানু মহন্তই ইমান যে চৰকাৰী সাহায্য লাভ কৰি থাকে প্ৰতিটো অনুষ্ঠানত, সেয়া আচলতে শ্যামকানু মহন্তৰ ব্যক্তিগত অনুষ্ঠান নে এইটো এটা NGO, সেই প্ৰশ্নটো আমি গোলাঘাটবাসী হিচাপে আজি উঠাব বিচাৰিছোঁ। যিটো অনুষ্ঠানৰ নামত
জুবিন গাৰ্গক ছিংগাপুৰলৈ নি হত্যা কৰা হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল শুনাত জাতীয় অনুষ্ঠানৰ নিচিনা লাগে সেই অনুষ্ঠানটো NGO নে শ্যাম কানু মহন্তৰ ব্যক্তিগত প্ৰতিষ্ঠান যদি NGO হয় তেতিয়াহ'লে শ্যাম কানু মহন্তৰ লগত আৰু কোন কোন ব্যক্তি জড়িত হৈ আছে এই কথাটো ৰাজহুৱা হ'ব লাগে শ্যাম কানু মহন্তৰ লগত আৰু অসমৰ কোনোবা আন মুধা ফুটা ব্যক্তি মানুহৰ চিনাকি মুখ সেই নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে নেকি সেই ব্যক্তিসকলক বচাব বিচৰা হৈছে নেকি সেই গোটেই কথা বতৰাবিলাক অসমৰ মানুহে জানিব বিচাৰে গতিকে এই কথাখিনি তেল আৰু পানীৰ দৰে পৰিষ্কাৰ হ'বলৈ হ'লে সেই মানুহকেইজনক গ্ৰেপ্তাৰ কৰিব লাগিব শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগিব টৰ্চাৰ কৰিব লাগিব সাধাৰণ অপৰাধীৰ দৰে তেওঁলোকক টৰ্চাৰ কৰিব লাগিব তেতিয়াহে আচল কথাটো পোহৰলৈ আহিব গতিকে আমাৰ সন্দেহ যে শ্যাম কানু মহন্তক সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিক আৰু XYZ যোন আছে যিসকলক আচলতে অসম আৰক্ষীয়ে অসম চৰকাৰে আগতীয়া জামিন ল'বৰ কাৰণে সুবিধা কৰি দিছে যি সময়ত অসমৰ উকিল সন্থাই অসমৰ অধিবক্তা সমাজে জাতীয় দায়িত্ব পালন কৰি ৰাজহুৱাকৈ ঘোষণা কৰিছে তেওঁলোকে কোনো অপৰাধী গোচৰ নলয় তাৰপিছত অনিতা সোৰেন নামৰ এগৰাকী দিল্লীৰ অধিবক্তাক নিয়োগ কৰি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ পৰা এজাহাৰৰ কপি উলিয়াই নিছে এই দুৰ্বৃত্তবিলাকে এতিয়া এই সুযোগ কিয় দিয়া হৈছে গতিকে আমাৰ স্পষ্ট কথা কোনো ধৰণৰ চৰকাৰী দৰত এই অপৰাধীৰ প্ৰতি থাকিব নোৱাৰিব কোনো কাৰণত শ্যাম কানু মহন্তই চৰকাৰে ঢিলাই দিয়াৰ কাৰণে নৰম স্থিতিৰ কাৰণে আগতীয়া জামিন লোৱাৰ সুযোগ লাভ কৰিব নোৱাৰিব আজি অজয় ফুকন ভিক্টৰ দাসক যি ধৰণে জামিন লাভৰ পিছত আকৌ কোৰ্টৰ কেম্পাছৰ ভিতৰত আকৌ গ্ৰেপ্তাৰ কৰিছে সেই ধৰণে শ্যাম কানু মহন্তকো গ্ৰেপ্তাৰ কৰিব লাগিব যি ধৰণে অজয় ফুকনক NSA লগোৱা হৈছে শ্যাম কানু মহন্তৰ যি বিত্তীয় কেলেংকাৰী আৰু আমাৰ জাতীয় সম্পদক হত্যা সেই অভিযোগেৰে তেওঁলোকৰ ওপৰতো তাদা গোচৰ NSA গোচৰ লগাব লাগিব এই কথাটো আমি গোলাঘাটবাসী আজি শাৰদীয় দুৰ্গা পূজাৰ প্ৰথমটো দিনতে আমি দাবী জনাইছোঁ আৰু গণস্বাক্ষৰ জৰিয়তে আমি হাজাৰ লাখৰ গড়ত চহী সংগ্ৰহ কৰি আমি SIT মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ